আজি লৈ আহিছোঁ এটা অইল ফ্ৰী পৰ্ক ৰেচিপি। পৰ্ক মই নাখাওঁ বাবে বহু বছৰলৈ ৰন্ধা নাছিলোঁ, কিন্তু ডেকা ল'ৰা ছোৱালীবিলাকৰ পৰ্কটো খুবেই প্ৰিয়। সেয়ে যেতিয়া দেখিলোঁ যে মোৰ ল'ৰাই বাহিৰৰ পৰা অৰ্ডাৰ কৰি পৰ্ক ডিছ আনি খায়, য'ত খুব বেছি তেল থাকে, ভাবিলোঁ ঘৰতেই হেল্ডি পৰ্কৰ জুতি দিয়াই ভাল হ'ব। সেয়ে বনাবলৈ ল'লোঁ। আজি পৰ্কখিনি ভালদৰে ধুই লৈ প্ৰেছাৰ কুকাৰত জোখমতে নিমখ কিছু পানীৰে সৈতে 3টা চিটি মৰালৈকে সিজালোঁ। এটা ডাঙৰ পিঁয়াজ, 15 ফুটমান নহৰু, 2 ইঞ্চিমান আদা, শুকান জলকীয়া 2-3টা, বিলাহী এটা, আলু 2টা, কেঁচা জলকীয়া 2-3টা আৰু কিছু জাব্ৰাং লৈ সেইখিনি কাটি বা প্ৰয়োজনত বটি ল'লোঁ। সিজা পৰ্কখিনি এটা কেৰাহীলৈ বদলি কৰি তাত আলু আৰু মছলাখিনি দি ভালদৰে মিহলাই ল'লোঁ। হালধি দিলোঁ। তাৰপিছত কম জুইত 15-20 মিনিটমান ঢাকোন মাৰি সিজিব দিলোঁ। আলুখিনি সিজি গ'লেই গম পাব আঞ্জাখন হৈ গৈছে, যিহেতু কুকাৰত ইতিমধ্যে পৰ্কখিনি সিজাই লোৱা হৈছিল। ইমান সহজে তেল নোহোৱাকৈ পৰ্ক বনাব পাৰি দেখিলেনে? গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি ল'ৰা আৰু তাৰ বন্ধুৱে খুব আগ্ৰহেৰে খোৱা দেখি মোৰো সন্তুষ্টি আহিল।